ভাল হৈছে, সুন্দৰ বতৰ এতিয়ালৈকে। আৰু আজি এই বিশেষ দিনটোত আমি দেশৰ এখন শুদ্ধ গণতন্ত্ৰ প্ৰতিষ্ঠা হওক, য'ত মানুহৰ অধিকাৰবিলাক সকলোৱে সমানভাৱে যাতে আমি পাব পাৰোঁ, আমাৰ অধিকাৰ সাব্যস্ত হওক, এই আশাৰে এখন শুদ্ধ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা আৰু ভৱিষ্যত দেশৰ পৰিকল্পনা এই কথালৈ আজি আমি ৰাইজে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। ৰাইজে এক সিদ্ধান্তত উপনীত হ'ব আৰু আমি সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা যাচিছোঁ। মই সোণাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে ভোটদান কৰি সোণাৰীবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত ৰাইজে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰোঁ আৰু আশা কৰিছোঁ যে আজি আমাৰ এই ভোটদান প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা 5 বজালৈকে সকলো ৰাইজে আহি যাতে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে, তাৰে প্ৰতি ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ৰাইজৰ সিদ্ধান্তত, ৰাইজৰ যি চূড়ান্ত সিদ্ধান্ত ল'ব, এই সিদ্ধান্তই আমাৰ ৰাজ্যখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সঠিক ৰূপত নিৰ্ণয় কৰিবৰ কাৰণে মই সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।